প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা সকলোৰে বৃদ্ধি গোলকীয় উষ্ণতাৰ তাপমাত্ৰা আৰু নগাঁৱৰ চাপানালাৰ জলপ্ৰপাতত গা ধুবলৈ ভিৰ বহু লোকৰ আৰু এই সন্দৰ্ভত সামগ্ৰীৰ পৰা আমাৰ সতীৰ্থ অভিজিত বৰাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো নিশ্চয়কৈ ক'ব লাগিব যে ৰাজ্যত এতিয়া গৰমৰ যি প্ৰকোপ সেই প্ৰকোপ এতিয়া দিনক দিনে বৃদ্ধি পাইছে আৰু সেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে সকলোৱে শীতল পানীয়ৰ লগতে যি নদী বিল আছে তাত এতিয়া সকলোৱে গা ধোৱা দেখিবলৈ পোৱা গৈছে পৰিৱেশটো দেখুৱাইছে এই মুহূৰ্তত মই চাপানালাত যিহেতু উপস্থিত আছো আৰু চাপানালাৰ যি আনন্দ মনেৰে যি দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে নদীত যি গা ধুবলৈ আহিছে আমি পৰিৱেশটো দেখুৱাইছো এনবিন্দা দৰ্শকে মোৰ লগত এজন লোক আছে মই তেওঁৰ পৰাই জানিব চেষ্টা কৰিম কি কওঁ যথেষ্ট গৰম যথেষ্ট বৃদ্ধি পাইছে আৰু এনেদৰে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে এতিয়া এনেধৰণৰ শীতল পানীয়ৰ লগতে নদীত গা ধোৱা দেখিলো আমাৰ ঘৰৰ ওচৰতে এখন চাপানালা জলপ্ৰপাত যিহেতু আছে আমি প্ৰচণ্ড গৰমৰ কাৰণে আমি ইয়াত আহিবলৈ বাধ্য হৈ গৈছো বহুত পৰ্যটক ইয়াত লগে লগে ভিৰ কৰা দেখিবলৈ পাইছে প্ৰচণ্ড গৰমত হৈছে মানে কি কৰিছে মনটোৰ লগতে শৰীৰটো যাতে পূৰ্ণ কৰি ৰাখে ঠাণ্ডা কৰি তোলে সেইবাবে আহিছো যথেষ্ট গৰম পাইছে এতিয়া ৰাজ্যবাসীলৈ কি আহ্বান জনাব প্ৰচণ্ড গৰম ৰাজ্যবাসীলৈ আহ্বান আপোনালোকে আৰু গছপুলি ৰোৱক যিহেতু অকণমান হ'লেও যিহেতু ব্যাপক ৰূপে এতিয়া বন ধ্বংস দেখিবলৈ পোৱা যায় ব্যাপক ৰূপে হোৱা দেখিবলৈ পোৱা গৈছে গছ গছনি ৰুব লাগে মানুহে এতিয়া অন্ততঃ অকণমান হ'লেও এতিয়া সকাহ পাব পাৰি নিশ্চয়কৈ ক'ব লাগিব যে বিশেষকৈ যি প্ৰাকৃতিক কথা যদি ক'বলৈ যাওঁ যে ৰাজ্যত যিহেতু যি বন ধ্বংস হৈছে গতিকে তাৰ সমান্তৰালকৈ এনেধৰণৰ এতিয়া এই গৰমৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পোৱা বুলি সকলোৱে মন্তব্য কৰিছে মোৰ লগত আৰু আছে মই তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম ভাই ক'ৰ পৰা আহিছা তোমালোক মই বৰ্মাৰ পৰা আহিছো বৰ্মা কিহৰ কাৰণে এনে গৰম চলি আছে ইয়াত ঠাণ্ডা ঠাণ্ডা পাই এখন ফুৰিব আহিছো ভাল লাগিছে পুৰা ভাল লাগিছে নিশ্চয়কৈ এনেদৰে ক'ব লাগিব যে এই যি চাপানালাৰ যি জলপ্ৰপাত আছে সেই জলপ্ৰপাতত এনেদৰে এতিয়া সকলোৱে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে নদীত গা ধুইছে আৰু বিশেষকৈ ক'ব লাগিব যে যি ৰাজ্যত এতিয়া যি গৰমৰ যি বৃদ্ধি যথেষ্ট বৃদ্ধি পাইছে আৰু তাৰ ফলতে এতিয়া সকলোৱে যি অলপ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া সকলোৱে এনেদৰে দেখিবলৈ পোৱা গৈছে যে শীতল পানী ব্যৱহাৰ কৰিছে যি ডাব নাৰিকল যিহেতু ব্যৱহাৰ কৰিছে তাৰ মাজতে এনেদৰে যিসমূহ নদী আছে বা যি খাল বিল আছে তাত একাংশ গা ধুবলৈ আহিছে ক'ৰ পৰা আহিছা আমি চামগুৰিৰ পৰা আহিছো কেনেকুৱা লাগিছে ইয়াত বহুত মানে হেপ্পী আৰু কিহৰ কাৰণে আহিলা গৰমৰ কাৰণে ব্ৰাইটনেছ বহুত গৰমৰ কাৰণে আহিলা আৰু কিমানজন মান আহিছে তোমালোকৰ লগত কিমানজন মান আহিছে আমি আপোনাৰ 15 জন মান আহিছো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা